এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। গৰ্ভৱতী মহিলাৰ অনুমতি অবিহনে গৰ্ভপাত কৰাৰ অভিযোগ ষ্টাৰ হেল্থ কেয়াৰ চিকিৎসালয়ৰ বিৰুদ্ধে। ঘটনাটো সংঘটিত হৈছে হোজাইৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ষ্টাৰ হেল্থ কেয়াৰত। উল্লেখ্য যে হোজাই ষ্টাৰ হেল্থ কেয়াৰত বিগত 15 দিনমান পূৰ্বে পেটৰ বিষত ককবকাই এডমিট হৈছিল সোমা মণ্ডল নামৰ এগৰাকী দুইমুখীয়া গৰ্ভৱতী বিবাহিত মহিলাই। পিছত চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত থকা শিশুটো নষ্ট হোৱা বুলি কোৱাত পৰিয়ালৰ লোকৰ নিৰ্দেশ মৰ্মে কৰিছিল গৰ্ভপাত। পৰৱৰ্তী সময়ত উক্ত মহিলাগৰাকীৰ পেটৰ বিষ আৰু তেজ উলিওৱা বন্ধ নোহোৱাত আজি পুনৰ উক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনলৈ স্বামী ৰূপন মণ্ডলে লৈ আহে নিজ পত্নী সোমা মণ্ডলক। পিছত চিকিৎসকে সোমা মণ্ডলক পুনৰ গৰ্ভপাত কৰাৰ অভিযোগ। তাকে লৈ চিকিৎসক তথা চিকিৎসালয়খনৰ বিৰুদ্ধে সোমা মণ্ডলৰ স্বামী ৰূপন মণ্ডলে হোজাই আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। অভিযোগ সোমা মণ্ডল তথা পৰিয়ালৰ অনুমতি অবিহনে গৰ্ভপাত কৰোৱাৰ। হোজাইৰ পৰা সজ্জল দাসৰ ৰিপৰ্ট। আমি ওয়াশ করাবো না স্যার আমার কালকেই কইছে মেডিসিন দি পানি চেরাই খাও ওয়াশ করাইবো। আমি কইছি একবার ওয়াশ করাই দিয়েছি 24 দিন হয়েছে মাত্র, আবার ওখানে ওয়াশ করাইবে। আমার শরীর বহুত কমজোরি, আমি ওয়াশ করাবো না। স্যারে কইছে না ওয়াশ করাবো না, তোরা চেক আপ করে দিবি, চেক করে দিবি খালি কইছে। ভিতরে নিচে আহরে নিয়া চেক করার জায়গাতে আমি স্যারেরও কইছি স্যার আমার চেক করবেন বলে কইছেন। লগে আমার জালেরে নিয়ে এসেছি, ঘরের ফ্যামিলি মানুষ লেডিস ঢুকতে দিব দেখে লেডিসও নিয়ে এসেছি আমরা ওয়াশ করা দিই না করে। সমস্যা চেক আপ কৰিব আনিছিলে। মোক কৈছে আকৌ কিবা চেক আপ কৰি দিম, তুমি বেডত উঠা। মই বেডত উঠিছোঁ। প্ৰথমত কৈছিলে ৱাশ কৰিব, মই মানা কৰিছোঁ মই নকৰাওঁ বুলি। মোৰ গা বহুত কমজোৰি হৈ আছে, মই নকৰাওঁ। এতিয়া কৈ আছে নাই তোমাক চেক আপ কৰি দিম, ৱাশ নকৰাওঁ, মেডিচিনো খাব নালাগে। জোৰ জবৰদস্তি কৰিছে মোক। অঁ এতিয়া ভিতৰত গৈ পেলাই আকৌ চেম সেইদিনাখনৰ নিচিনা 24 দিন হৈছে মাত্ৰ মোক ৱাশ কৰিছে। অঁ মোৰ মানে করতে লাগবো, করুমেই করব, সব করব, যা করতে লাগে জবাব দিতে লাগবো। চেক আপ করবো আমরা কইছি, আমরা ওয়াশ করুম না কইছি, জোর জবরদস্তি ওয়াশ করছে কি লিগা, এটা আমার জবাবদারি লাগবো। না না জিজ্ঞাসা কইরা, না জিজ্ঞাসা করে জোর জবরদস্তি করে করছে। আমরা তো কইতেই আছি ওয়াশ করবাম না করামু না, পেশেন্টের কন্ডিশন ভালো না, এরকম করাইছে ভালো না, পেশেন্টের কন্ডিশন জোর জবরদস্তি করছে। আমগো লাগে আরো 2-3 জনের পেশেন্টে এরকম করাইছে। আজি মানে চেকআপ কৰাব কথা কৈ পেলাই সি আমাক নজনোৱাকে এনেই মানে ৱাছটো কৰি দিলে। সিও মানা কৰিছে মোৰ ৱাইফে যে মই নকৰাও ছাৰ, আৰু তাৰ গাটো ইমান বেয়া। আজি 20-25 দিন ধৰি তাত গৈ আছোঁ। আগত একবাৰ কৰাইছিলে, বেয়া হৈছে কাৰণে আল্ট্ৰাচাউণ্ড কৰিছে, ব্লাড টেষ্ট কৰিছে আৰু কিবা কিবি কৰিছে। কৰাৰ পিছত ৱাছ কৰাইছিলে আজি 20-22 দিন আগত। তাৰপিছৰ পৰা পেটৰ বিষ আৰু ব্লিডিঙে নকমে আৰু ডেইলি গৈ আছোঁ তাত। আজি কি হৈছে? আজি চেকআপ কৰাৰ কথা কৈ পেলাই তাক জবৰদস্তি ৱাশ কৰি দিলে। আপোনাৰ পাৰমিশন লৈছিলে? নাই, পাৰমিশন লোৱা নাই। কোনে কৰিছে? সুমিত ছাৰে। কোন হস্পিটেল? ষ্টাৰ হেল্থ কেয়াৰ। তেওঁ কি আগতো তেনেকুৱা কৰিছে? আগতো বহুতবাৰ কৰিছে, আমাৰ ঘৰৰ ওচৰৰে। আগতো বহুতবাৰ আমি এইটো মানুহৰ পৰা শুনিছোঁ, ৰিপৰ্টো পাইছোঁ। আজি মোৰ লগতো এনেকুৱা কৰিছে। আজি এতিয়া কি আপুনি থানাত এজাহাৰ দিব? সেইটো কাৰণে মই আজি থানাত, আৰু মোৰ ৱাইফৰো কণ্ডিশ্যন বহুত বেয়া হৈ আছে। কাৰ বিৰুদ্ধে এজাহাৰ দিব? মই সুমিত দাসৰ বিৰুদ্ধে এজাহাৰ দি আছোঁ। আপুনি দিছে এজাহাৰ? হয়। আপোনাৰ নাম? মোৰ নাম ৰূপন মণ্ডল, কৃষ্ণনগৰ।